তোমালোকৰ আজি ফাৰ্ষ্ট ক্লাছ মেইনলি তোমালোক ADAE আৰু APSC কাৰণে আহিছে চাগে তো মোৰ যোনটো এতিয়া বৰ্তমান নোটছটো বনাই লৈছোঁ মই আৰু যেনেকৈ পঢ়াম এইটো তোমালোকৰ APSCয়ে কণ্ডাক্ট কৰা যিকোনো এক্সাম য'ত আছাম বেছড জেনেৰেল নলেজ লাগে তাত কামত আহিব তাৰপিছত মই PDF কেইটা আজি শ্বেয়াৰ কৰি দিম আৰু PYQsবোৰ লগে লগ কৰি যাব পাৰা ঠিক আছে তো মই তোমালোকৰ মেইনলি আছাম এণ্ড নৰ্থ ইষ্ট পাৰ্টটো চাম হিষ্ট্ৰী আছে জিঅ'গ্ৰাফী আৰ্ট এণ্ড কালচাৰ লিটাৰেচাৰ এভৰিথিং আছে এইটো PDFত ঠিক আছে তো ফাৰ্ষ্ট হিষ্ট্ৰী দি ষ্টাৰ্ট কৰিলে আমি ক্ৰনলজিকলি যাওঁ এনচিয়েণ্ট মেডিয়েভেল মডাৰ্ণ পষ্ট ইণ্ডিপেণ্ডেঞ্চ দেন বাকীবোৰ আহিব নোটছবোৰ লৈ যাব পাৰা আৰু এনেও শ্বেয়াৰ কৰিয়ে দিম অবভিয়াছলি তো আছাম হিষ্ট্ৰী এনচিয়েণ্টৰ পৰা ষ্টাৰ্ট কৰিলে মেইনলি চ'ৰ্চেছ কেইটা আমি জানিব লাগিব চ'ৰ্চেছ বেলেগ বেলেগ টাইপৰ থাকিব পাৰে ফাৰ্ষ্ট এপিগ্ৰাফিক চ'ৰ্চেছবোৰ য'ত মেইনলি ইনস্ক্ৰিপশ্যনছবোৰ বা গ্ৰেণ্ট বুলিও কয় এইখিনি আহে PYQ লগত মিলাই চালে তোমালোকে দেখিবা MCQ ডাইৰেক্ট আহে কুৱেশ্যনছ এপিগ্ৰাফিক চ'ৰ্চেছবোৰ মেইনলি সংস্কৃতত লিখা আছিল স্ক্ৰিপ্টটো আছিল দেৱনাগৰী এণ্ড নৰ্থ ইণ্ডিয়ান ব্ৰাহ্মী A most famous example and one of the earliest সেইটো হ'ল এলাহাবাদ পিলাৰ প্ৰশস্তি যোনটো কম্প'জ কৰিছিলে হৰিসেনা কোৰ্ট পয়েট অফ সমুদ্ৰগুপ্তা গুপ্তা ডাইনেষ্টিৰ most famous king আছিলে he was also known as Napoleon of India আৰু তাত কি মেনশ্যন আছে নৰ্থ ইষ্টৰ ফাৰ্ষ্ট এপিগ্ৰাফিক ৰেফাৰেন্স আছে কামৰূপা এণ্ড দাবাকা as Pratyanta frontier kingdoms paying tribute to Samudragupta দুটা ৱৰ্ড মেনশ্যন আছে কামৰূপা আৰু দাবাকা ফৰ দ্য ফাৰ্ষ্ট টাইম কিহত এলাহাবাদ পিলাৰ প্ৰশস্তি যোনটোক প্ৰয়াগ প্ৰশস্তি বুলিও কয় আৰু ফাৰ্ডাৰ কিছুমান ইনস্ক্ৰিপশ্যনছ most famous one যেনেকৈ বৰ্মন ডাইনেষ্টিৰ মহেন্দ্ৰ বৰ্মনৰ টাইমত ভূতি বৰ্মন ভাস্কৰ বৰ্মন was the most famous king and he was also the last one নিধনপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন মাল্টিপল টাইমছ কুৱেশ্যনছত আহিছে ডিপাৰ্টমেণ্টেল এক্সামবোৰতো আহিছে PYQ APSCৰো আহিছে ADAEতো আহিছে নিধনপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন is about issued from Karna Suvarna Sasanka's capital এটো ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িলে তোমালোকে গম পাবা সাসাংকা এতিয়া মই ডাইৰেক্ট কৈ দিলে তোমালোকে ধৰিব নোৱাৰিবা মই পিছত কৈ দিম ৰেফাৰেন্সটো তো এটো কিহৰ কাৰণে কপাৰ প্লেট ইনস্ক্ৰিপশ্যনটো বনোৱা গৈছিলে ৰিকনফাৰ্ম লেণ্ড গ্ৰেণ্ট টু 200 Brahmana families in Pundrabardan present time or North Bengal gives Burman genealogy Burman dynasty exist কৰা এটা proof আছিল basically আৰু যোনটো land grant দিছিলে 200 Brahmana families in Pundrabardan হেতু দিছিলে actually ভূতি বৰ্মনে আৰু হেতুকে কনফাৰ্ম কৰিব কাৰণে ৰিএচিউৰ কৰিব কাৰণে নিধনপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন আকৌ এবাৰ ভাস্কৰ বৰ্মনে ইস্যু কৰিছিলে আৰু এইকেইটা কুৱেশ্যনছ আহিছে আগত বাট বহুত বেছি ইম্পৰ্টেণ্ট নহয় মহেন্দ্ৰ বৰ্মনৰ উমাচল ৰক ইনস্ক্ৰিপশ্যনটো তেওঁ ইস্যু কৰিব দিছিলে তাত কি আছে 5th century নীলাচল হিলছ গুৱাহাটীৰ বিষয়ে বৰ্ণনাটো আছে ভূতি বৰ্মনৰ বৰগংগা বা বৰাগংগা বুলিও কয় যোনটো আৰ্লিয়েষ্ট ডেটেড ইনস্ক্ৰিপশ্যন হয় এনচিয়েণ্ট আছামৰ এপিগ্ৰাফিক চ'ৰ্চ প্লাছ ইনস্ক্ৰিপশ্যন বা গ্ৰেণ্ট বুলিও কয় যোনটো আৰ্লিয়েষ্ট ডেটেড ইনস্ক্ৰিপশ্যন কুৱেশ্যন এনেকৈ ডাইৰেক্ট তোমালোকক আহিব পাৰে যে আৰ্লিয়েষ্ট ডেটেড ইনস্ক্ৰিপশ্যন কোনটো হয় ৰেকৰ্ডছ হিজ অশ্বমেধা য়জ্ঞা এণ্ড মহেন্দ্ৰ বৰ্মন এনচিয়েণ্ট হিষ্ট্ৰী দ্য ফাৰ্ষ্ট কিং যোনে একচুৱেলি অশ্বমেধা য়জ্ঞা যোনটো শ্বৰ্টত লিখিছোঁ মই এইটো পাৰফৰ্ম কৰিছিলে হি ৱাজ দ্য ফাৰ্ষ্ট কিং এণ্ড অলছ' 2 times কৰিছিলে অশ্বমেধা য়জ্ঞাৰ বিষয়ে তোমালোকে আই গেছ নাজানা বা ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িলে অলপ ধৰিব পাৰিবা এইটো বেচিকলি কি কৰে ঘোঁৰা এটা খুলি দিয়ে কমপ্লিটলি যোনফালে দৌৰে আৰু যাৰ কিংডমৰ থ্ৰুৱেদি দৌৰে তো অট'মেটিক ৱাৰ ডিক্লেয়াৰ হৈ যায় আৰু কিছুমান ইনস্ক্ৰিপশ্যনছ যেনেকৈ ভাস্কৰ বৰ্মনৰ ডুবি গ্ৰেণ্টটো আছে
এইটো ইনফেক্ট এবাৰে আহিছিল কুৱেশ্যন, এবাৰ প্ৰিলিমছ তোমালোকে যদি কোনোবাই দিছা, তোমালোকে দিছিলে নেকি কোনোবাই এবাৰ? নাই দিয়া ন? এইবাৰ কুৱেশ্যনতে আহিছিলে এইটো ডুবি গ্ৰেণ্ডটো কাৰ হয় ভাস্কৰ বৰ্মন। তো ইয়াত কি মেনশ্যন আছে? ৰেকৰ্ড মহেন্দ্ৰ বৰ্মন মিলিটাৰী এচিভমেণ্ট। দেন আৰু এটা আছে নালন্দা ক্লে চিল, বহুত বেছি ইম্পৰ্টেণ্ট নহয়, ইয়াতো মেনশ্যন মহেন্দ্ৰ বৰ্মনজ 2 হৰ্চ চেক্ৰিফাইচেছ। আৰু এইটো PDF মই বেচিকলি তোমালোকক বহুত চিম্পল ৱেত বুজাবৰ কাৰণে টেবল এণ্ড অল এইবোৰ বনাই লৈছোঁ। এনে একচুৱেলি বুক যদি ফ'ল' কৰিব যোৱা তোমালোকে কেইখনমান বুক আছে, যেনেকৈ লুচেণ্টৰ আছাম অডিচি বুলি এখন আছে। দেন চিন্ময় বৰদলৈ SPMৰ মালিকৰ, তেওঁৰ এখন বুক আছে আছাম পেডিয়া বুলি। এই দুখন মেইন বুক, বাকী শৈলেন বসু আছে, চাব পাৰা তোমালোকে, বাট বহুত বেছি কমপ্লেক্স হৈ যায় যদি কমপ্লিটলি ফ'ল' কৰিব যোৱা। ইয়াত মই অকল সেইখিনি বস্তু এক্সট্ৰেক্ট কৰি দিছোঁ যোনখিনি একচুৱেলি ইম্পৰ্টেণ্ট বা কুৱেশ্যনছত আগতে আহিছে, ঠিক আছে। আৰু ইনস্ক্ৰিপশ্যন গ্ৰেণ্ট, যেনেকৈ হৰজাৰা বৰ্মনৰ তেজপুৰ এণ্ড হায়ুনলাল দুটা আছে। মেনশ্যনছ এ লাৰ্জ নেভি, হায়ুনলাল গিভছ সালাস্তম্ভা লিনিয়েজ। বনামালা বৰ্মা দেৱা, তেজপুৰ পাৰ্বতীয়া এণ্ড কলিয়াবৰ ৰত্নাপালা বৈদ্যদেৱা। ৰত্নাপালা, হি বিলং টু দ্য পালা ডাইনেষ্টি অফ আছাম, নট অফ বেংগল। দুইটা বহুত বেলেগ, ঠিক আছে। তেওঁ বাৰগাঁও গ্ৰেণ্ডটো ইছ্যু কৰিব দিছিলে, আৰু স্পেলিংটো অলমষ্ট একেই নিচিনা লাগিলেও দুইটা বেলেগ বেলেগ হয়, ঠিক আছে। বাৰাগংগা আৰু ৰত্নাপালাই বাৰগাঁও গ্ৰেণ্ড। ৰেকৰ্ডছ ফাউণ্ডিং অফ সালাস্তম্ভা ডাইনেষ্টি কল লেচাদিনাথ, নন আৰিয়ান অৰিজিন, ঠিক আছে। এণ্ড ট্ৰেনজিশ্যন টু পালা ডাইনেষ্টি, সেইটোৰ বিষয়ে মেনশ্যন আছে এইটো ইনস্ক্ৰিপশ্যনত। নেক্সট মই ক্ৰনলজিকেলি ৱেট কৈ আছোঁ। এতিয়া ফাৰ্ষ্ট মই লিটাৰী চ'ৰ্চেছ, বাকী চ'ৰ্চেছখিনিৰ কথা ক'লোঁ। তো অলৰেডি আমি যোনখিনি চালোঁ সেইখিনি হ'ল এপিগ্ৰাফিক চ'ৰ্চেছ। এপিগ্ৰাফিক মানে ইনস্ক্ৰিপশ্যন গ্ৰেণ্ট এইবোৰ। দেন লিটাৰী চ'ৰ্চেছ বুলি ক'ব গ'লে ইয়াত বহুত কেইখন আছে। মষ্ট ইম্পৰ্টেণ্ট গোফাতা ব্ৰাহ্মণা। মাল্টিপল আছে। বেচিকলি ইয়াত কি মেনশ্যন থাকে, এনচিয়েণ্ট যোনবিলাক বেদিক চ'ৰ্চেছ আছে সিহঁতৰ ইণ্টাৰপ্ৰিটেশ্যনবোৰ ইয়াত থাকে ব্ৰাহ্মণা বোৰত। তো এইখন কিয় বেছি ইম্পৰ্টেণ্ট, কাৰণ ফাৰ্ষ্ট মেনশ্যন অফ দ্য নেম কামৰূপা, কামৰূপা নেমটো ফাৰ্ষ্ট টাইম ইয়াতে মেনশ্যন আছিলে গোফাতা ব্ৰাহ্মণাত। দেন ৰামায়ণ আৰু মহাভাৰততো মেনশ্যন আছে। ফাউণ্ডেশ্যন অফ প্ৰাগজ্যোতিষা বাই অমৃত ৰজা বুলি আছে ৰামায়ণত। মহাভাৰতত কি বুলি মেনশ্যন আছে? তিনিটা মেনশ্যন আছে, প্ৰাগজ্যোতিষা, কিং ভগদত্তা এণ্ড নাৰকাসুৰা। এণ্ড ফৰ ইয়ৰ ইনফৰমেশ্যন, কিং ভগদত্তাৰ বেচিকলি he was the son of Narakasura actually, ঠিক আছে, but he was put on the throne by, additional information খিনি লিখি যাব পাৰা তোমালোকে, put on throne by Lord Krishna, but plus he fought on behalf of Kauravas, not Pandavas. এণ্ড গুৱাহাটীত যোনটো দীঘলী পুখুৰী আছে, একচুৱেলি তেওঁৱে খন্দাব কৈছিলে, নিজৰ জীয়েকৰ স্বয়ম্বৰ পাতিছিলে। এণ্ড his daughter's name was, এইটো তোমালোকে চাৰ্চ কৰিবা, মই তোমাৰ কাৰণেও থৈ দিছোঁ। এণ্ড she was the, ক্লুটো দি দিছোঁ মই, wife of দুৰ্যোধনা। ঠিক আছে, গোফাতা ব্ৰাহ্মণা, ৰামায়ণা, মহাভাৰতা এইকেইখন মেইন। ফাৰ্ষ্টৰটো শতপথা এণ্ড অত্ৰ্য ব্ৰাহ্মণা, য'ত এক্সটেনশ্যন অফ আৰিয়ান কালচাৰ টু ইষ্টাৰ্ণ ইণ্ডিয়া সেইটো বুলি মেনশ্যন আছে। কালিকা পুৰাণ এণ্ড য়োগিনী তন্ত্ৰ, এই দুখন মষ্ট ইম্পৰ্টেণ্ট আমাৰ নৰ্থ ইষ্টৰ হিষ্ট্ৰী জানিবৰ কাৰণে। হিষ্ট্ৰী প্লাছ মানে মাইথলজি বেচিকলি, কি চ'ৰ্চেছ ফৰ পলিটিকেল কালচাৰেল হিষ্ট্ৰী। য়োগিনী তন্ত্ৰ ডিভাইড কামৰূপা ইনটু 4 পীঠাজ। পীঠাজ মানে বেচিকলি এডমিনিষ্ট্ৰেটিভ ইউনিট হয়, administrative unit.
Ratna Pitha, Bhadra Pitha, Somar Pitha, aru Kama Pitha. Etu ase Yogini Tantrat mention ase. Aru Kalika Puran Pala dynasty Dharmapalar time Kalika Purana Pune patronage disil Dharmapala. Kalika Puran and Yogini Tantra around 10th century. Then Arthashastra Kotilia to mention as a economic product or Bikhoy Kamrupar. Raghuvamsa Kalidasat Pragjodisa and Kamrupar Bikhoy mention as a Harsa Sarit Banavatta Kumar Bhaskar Barmanor Alliance Harsar Logot Jundu Asile. Hetu Bikhoy mention as a Etueta another important source, literary source Billy Kobogole. Harsa Sarit Banavattar biopic no biography actually. Kumar Bhaskar Barman Aru Karmazat Alliance Harsa Vardhana Bulu Koi. One of the most famous king of North India basically. Aru Bhaskar Barmane Junjanok Pathaisle basically diplomatic person jak Pathaisle Teor Namto Asle Hansa Vega. Aru Allahabad pillar inscription Jundu time inscribe Korisile Hetu time Jundu organize Korisile Dangor feast and all everything that Kumar Bhaskar Barmane participate Korisile. ঠিক আছে মুদ্ৰা ৰাক্ষসা এখন এনচিয়েন্ট নোবেল হয় ভিসাগাদাতাৰ হয় ৰুলাৰ অৱন্তি বৰ্মন অফ কামৰূপৰ বিষয়ে মেনশন আছে দেন হিউৱেনচাং ফৰেন একাউণ্টৰ মোষ্ট ইম্পৰ্টেন্ট সোৰ্স হিউৱেনচাং যৰ পৰা আমি এনচিয়েন্ট হিষ্ট্ৰী বিষয়ে আমি জানিব পাৰো এখন হিউৱেনচাঙে যাক জুৱানজাং বুলিও কোৱা হয় তেওঁ লিখিছিলে সিইউকিত আমাৰ হেতু টাইমৰ আসামৰ মেইনলি জিওগ্ৰাফিক্যাল পইণ্ট অফ ভিউ দি বেছি মেনশন আছিলে কিছুমান কথা তো visited Kamrupa in 642 to 3 AD. Bhaskar Barmanar rule চলি আছিল তেতিয়া আৰু যোনকিটা ইনফৰমেশন আছে তাৰ ভিতৰত মোস্ট ইম্পৰ্টেন্ট যে সাৰ্কিট টু এনচিয়েন্ট ভাস্কৰ বৰ্মনৰ যোনটো কিংডম হয় সাৰ্কিট টু এৰাউণ্ড 10000 লি এটা চাইনিজ ইউনিট হয় কি হৈছিলে কাল্টিভেশন অফ জ্যাকফ্ৰুট এন্ড কোকোনাট হেতু লিখিছিলে টেম্পাৰেট ক্লাইমেট হয় বুলি লিখিছিলে পিপল worship devas হেতু লিখিছিলে no faith in Buddha, though Bhaskar Barman respected Buddhist Sramanas. Etu eta key information hoy. Then aroda bostu jontu erroneously buli koise mane bhulke likhi record korisile je recorded Bhaskar Barman as a Brahman caste king buli. Jontu pisot proof kora gol je teo actually bahut tolerant king asile aru most famous king asile hetu time ot. Buddhism or existence nasil. হেতু মেনশন আছে দেন বাকি চাইনিজ একাউন্ট কলে সুংসু মিশন যোনটো হয় সেন্ড বাই কল্যাণ বাৰ্মানা ৰেকৰ্ডেড এজ ইউ চাই ইন চাইনিজ ৰেকৰ্ডছ তো কল্যাণ বাৰ্মানা বাৰ্মান ডাইনেষ্টিৰ এজন ফেমাস কিং হয় যোনটো আমি নেক্সট গৈ আছো বাৰু তো কল্যাণ বাৰ্মানাই এটা ডিপ্লোমেটিক মিশন পঠাইছিলে সুংসু মিশন নামটো হল ডিপ্লোমেটিক মিশন হয় এটো চাইনাৰ লগত ডিপ্লোমেটিক ৰিলেশনছ আছিল হেতু টাইমত যোনটো একচুয়ালি ইউচাই বুলি ফাইনালি নোট কৰা গল ইউচাইৰ মিনিং টু একচুয়ালি হল লিটাৰাৰি মিনিং টু যোনটো হয় হেতু হল মুন ফেজ কল্যাণ বাৰ্মানক মুন ফেজড কিং বুলি কোৱা হৈছে ইয়াৰ হল লিটাৰাল মিনিং এটো ঠিক আছে তো হেগৰা আমাৰ মেইনলি আমি কি চালু এপিগ্ৰাফিক সোৰ্সেস চালু আৰু যোনবোৰ ল্যান্ড গ্ৰেন্টস হয় ইনস্ক্ৰিপশনস বোৰ হয় দেন আমি লিটাৰাৰি সোৰ্সেস বোৰ চালু নেক্সট আমি অৰিজিন অফ নেম বুলি ক'ব গলে প্ৰাগজ্যোতিষপুৰ নেমটো কৰ পৰা আহিছে কালিকা পুৰাণৰ পৰা আহিছে ব্ৰহ্মাজ লৰ্ড ব্ৰহ্মাজ একচুয়ালি দ্য ফাৰ্স্ট স্টাৰ ক্যালকুলেশন সাইট হিয়াৰ প্ৰাগ মানে ইষ্টাৰ্ণ জ্যোতিষা মানে ষ্টাৰ এষ্ট্ৰলজি হয় লৰ্ড ব্ৰহ্মাই ইয়াৰ পৰা ফাৰ্স্ট গুটে ইউনিভাৰ্সখন ডিজাইন কৰিছিলে ক'ত কেনেকৈ কোনটো ষ্টাৰ প্লেসমেন্ট কৰিব আৰু এটো এক্সাক্ট লোকেশনটো হল
নৱগ্ৰহ মন্দিৰ যোনটো গুৱাহাটীৰ চেনিকুঠিত আছে তো সেইটো কাৰণে নামটো পৰা হ'ল প্ৰাগজ্যোতিষপুৰ যোনটো কালিকা পুৰাণত মেনশ্যন আছে কালিকা পুৰাণে কোনে পেট্ৰনেজ দিছিলে মই আগত ক'লো তেওঁ আছিলে ধৰ্মপালা ঠিক আছে এৰাউণ্ড 10th century AD দেন কামৰূপা নেমটো ক'ৰ পৰা আহিছে যেনেকৈ প্ৰাগজ্যোতিষপুৰ নামটো কালিকা পুৰাণৰ পৰা আহিলে কামৰূপা নামটো আহিলে গোপাথা ব্ৰাহ্মণ যোনটো আগতে আমি কৈছোঁ এই পাৰ্টিকুলাৰ ব্ৰাহ্মণা যোনখন আছে এইখনত mentioned আছে legend of Kamdeva's revival by Shiva also linked to ostrich kamru magic necromancy basically ইয়াত black magic and all হেবোৰ হয় তো হেতু ডিনোট কৰিব কাৰণেও বেসিক্যালি তেনেকে লিখা আছে গোপাথা ব্ৰাহ্মণত আৰু legend of মানে story of Kamdeva's revival or পিছৰ storyটো হল এইটোৱে simple হয় basically Shiva was not in a very good position back then after এক মিনিট তো it was a separate story হৈ যায় actually এটো ইম্পৰ্টেন্ট নহয় তোমালোকৰ এক্সাম পইণ্ট অফ ভিউ দি বাট মানে এটো জানিলে হ'ল যে কামদেৱা basically was killed by Shiva's third eye so he was reborn here বাস ইমান কোন ইনফৰমেশন জানিলে হৈ যায় এক্সামৰ কাৰণে দেন আসাম নেমটো ক'ৰ পৰা আহিছে Assama word to pra ahise uneven terrain Assama mane uneven terrain opposite of Samatata Bengali language ঠিক আছে নহলে আৰু এটা source mention কৰা যায় Taisam যোন Thai language কয় যে undefeated basically বা বড়ো language Hatsom low land তো এনেকুৱা কিছুমান literary source আছে যৰ পৰা Assam নেমটো আহিছে তো হেবোৰ হল আমি basically sources যৰ পৰা আমি ancient history বিষয়ে আইডিয়াটো পাওঁ exactly হেতু টাইমৰ এডমিনিষ্ট্ৰেটিভ ইউনিটবোৰ কি আছিলে তো আৰু বাকি বেসিক্যালি পলিটিক্যাল সিনাৰিওটো কি আছিলে ডিপ্লোমেটিক ৰিলেশনস কাৰ লগত আছিলে এনেকুৱা বস্তুবোৰ আমি জানিব পাওঁ ঠিক আছে তো এতিয়া আমি ক্ৰনোলজিক্যাল ওয়েট আমি যদি চাওঁ দ্য ফাৰ্স্ট আমি মাহিৰঙ্গা দানৱৰ বিষয়ে ক'ব পাৰো আমি আৰ্লিয়েষ্ট নন সোর্স ঠিক আছে আৰ্লিয়েষ্ট নন নন আৰিয়ান কিৰাতা চিফ নন আৰিয়ান ক্যাপিটাল মাইৰাংকা নিয়াৰ গুৱাহাটী বৰ্তমানৰ জিএস ৰোডৰ ওচৰত আছে মাইৰাংকা হিল গুৱাহাটীত তো মাহিৰঙ্গা দানৱ was the first recorded ruler of ancient Assam ঠিক আছে তাৰ পিছত বহুত কেজন আছে ডট ডট দিছো আহিলে কেজনমান ৰুলাৰ সাকসেসৰ্স লাষ্টৰজন আছিল ঘটাকাসুৰা ঠিক আছে বহুত ইম্পৰ্টেন্ট নহয় ঘটাকাসুৰা was defeated by নাৰাকাসুৰা এইটো আছিল দানৱা ডাইনেষ্টি ancient mythological age then the last king ঘটাকাসুৰা যোন আছিল last king he was basically defeated and killed by Narakasura Bhoma dynasty he was the most famous king of ancient Assam যেনেকৈ ভাস্কৰ বৰ্মন আছিল তাৰ পিছত ঠিক তেনেকৈ নাৰকাসুৰা হেতু টাইমৰ আছিল he was the son of Vishnu and Bhumi mother earth Bhumi মানে mother earth ৰ কথা কৈছে and he was raised by king Janaka of Videha বুলি region tour হয় modern day North Bihar কিছুমান মই শর্ট তেনেকৈ লিখিম তোমালোকে ফুল ওয়ার্ডটো লিখি লবা নহলে পিছত বুজিব দিগদাৰ হয় ওকে তো মাহিৰঙ্গা দানৱা was the first ancient king then এটা lineage goal তাৰ পিছত একদম লাষ্টৰজন আছিল ঘটাকাসুৰা he was defeated and killed by Narakasura and he had mythological origin হেতু তেখেতৰ ভমা ডাইনেষ্টি বুলি কোৱা হয় দানৱা ডাইনেষ্টি ফাৰ্স্ট ভমা ডাইনেষ্টি সেকেন্ড and Narakasura was ultimately killed by Lord Krishna যোনটো মই আগতেও কৈছো then his son Bhagadatta was put on the throne Bhagadatta put on the throne and he fought for Kauravas in the Mahabharata war ঠিক আছে commanded the elephant Supratika mythological এটা বহুত ফেমাস এলিফেন্ট আছিল যোনে মানে মেজৰ ৰোল প্লে কৰিছিল মহাভাৰত ৱাৰত and
He was known as Sailalya বুলিও কোৱা হয় Then Bhismak, capital Kundina, Vidarbha, modern Hodia. Capital Kundina বুলি কোৱা হয় modern day Sodia region Bhismak Raja asile. He was the father of Rukmini. Rukmini was the wife of Lord Krishna. And the modern junto Sutia tribe hoy hiyotor lineage to basically Bhismakak ancestor বুলি consider kora hoy. Traces descend from him. Banasura, he was the Asura king basically. Capital asil Tezpur Sonitpur. He was a Shiva devotee. Mahabhairav temple teo banaisile. Our daughter নাম আছিলে উষা মেৰিড অনিৰুদ্ধা এটো এটা ষ্টৰী হয় যোনটো ব্যাকগ্ৰাউণ্ড হয় হৰিহৰ যুদ্ধ যোনটো হৈছিল লৰ্ড কৃষ্ণ his grandson name was অনিৰুদ্ধা and উষা was the daughter of বানাসুৰা ঠিক আছে আৰু উষাক হেল্প কৰিছিলে চিত্ৰলেখাই our best friend অনিৰুদ্ধক ক্যাপচাৰ কৰি লৈ আনিছিলে বেসিক্যালি দ্বাৰকাৰ পৰা তো হেতু কাৰণে যুদ্ধখন হল যোনখন হৰিহৰ যুদ্ধ বুলি কোৱা হয় আৰু যোনটো ৰিজনৰ কাৰণে শোণিতপুৰ বা তেজপুৰৰ নামটো ইনফেক্ট হেতু কাৰণে পৰিছে কাৰণ ইয়াত সব ফালে ব্লাড এন্ড ব্লাড হৈ গৈছিল তো ভাগদত্তা বাদ দি ভাগদত্তা বাদ দি নৰকাসুৰা ভীষ্মক ৰজা আৰু বানাসুৰা দে ওয়াৰ কন্টেম্পৰেৰীজ মানে একে টাইমৰ আছিল And why Lord Krishna killed Narakasura, tar background reason to hol je Narakasura influence kori asile Banasura. So ultimately he corrupt hoy gol manujon bahut Narakasura. So ei tinjon hol Narakasura, Bhismak and Banasura contemporaries mane same time or. And Banasura influenced Narakasura. Then actual recording ahile ancient history Major dynasty bur in fact major mane ki existing jun ki ta dynasty asal basically Burman dynasty it was the first ancient dynasty in Assam ekhini to mythological age buli consider kora hoy actually mythological buli etu karone koa hoy yat kuno mane particular tenaka recorded history nai ami inscriptions on all ebur he pao ami so actual history start hole Burman dynasty pra hoy buli ami kom ইয়াত ইয়াৰ টু দিয়া আছে বাৰ্মান ডাইনেষ্টি কন্টেম্পৰেৰী অফ দা ইম্পেৰিয়েল গুপ্তাজ গুপ্তা ডাইনেষ্টি যোনটো আছিলে সমুদ্ৰগুপ্তা আলাহাবাদ প্ৰচেষ্টি যোনটো যোনে বনাইছিলে একচুয়ালি বনাব দিছিল তো ফাউন্ডাৰ ওয়াজ পুছিয়া বাৰ্মান ফাউন্ডাৰ হি ওয়াজ আ ফাউন্ডাৰ এন্ড কন্টেম্পৰেৰী মানে সেম টাইমত সমুদ্ৰগুপ্তাৰ টাইমৰ আছিলে আৰু বহুত বেছি ইনফ্লুয়েন্স হৈছিলে একচুয়ালি ট্ৰিবিউটাৰিজ পে কৰিছিলে সমুদ্ৰগুপ্তাক যোনটো কাৰণে আলাহাবাদ পিলাৰ প্ৰচেষ্টিত লিখা আছে মেনশন আছিলে আমাৰ and দুটা ৰিজনৰ মেইনলি দেন আহিলে বালা বৰ্মন her daughter she was named Amrit Prabha and she married Megha Bahana of Kashmir হেতু টাইমৰ ডিপ্লোমেটিক ৰিলেশনস বহুত দূৰলে হৈছিলে এটো এটা প্ৰুফ হয় and brought Tibetan monk who built low stupa in Kashmir আজুনটো Tibetan monk আছিলে Tibetan monk তোৰ নাম আছিলে ষ্টুনপা বুলি কয় তেখেতক লৈ গৈছিলে Amrit Prabha ইয়াৰ পৰা যেতে বিয়া হৈ গৈছিলে মেঘা বাহানাৰ লগত কাশ্মীৰত and she was the daughter of Bala Burman then আহে কল্যাণ বৰ্মন যাৰ ডিপ্লোমেটিক ৰিলেশনস চাইনাৰ লগতো আছে চাইনাত তেখেতক ইউ চাই বুলি কয় মেইনলি মুন ফেজড বুলি কোৱা হয় নিকনেমটো আৰু কি কৰিছিলে ইম্পৰ্টেন্ট সিগনিফিকেন্ট কিবা কাম বুলি কলে এনেক্স কৰিছিলে দাৱাকা কপিলি ভেলি দাৱাকা ৰিজনটো দাৱাকা আছে বেসিক্যালি হাজোৰ ৰাস্তাত আৰু অসমৰ এটাই অকল ৰেইন শেডৰ ৰিজন বুলি কোৱা হয় যত মানে বাকি জাগাৰ নিচিনা ইমান বেছি ৰেইনফল নহয় কাৰণ ৰেইন শেডৰ ৰিজনত আছে তো কপিলি ভেলি বুলিও কোৱা হয় কপিলি নদীখন নগাঁৱত আছে বালা বৰ্মন কল্যাণ বৰ্মন দেন মহেন্দ্ৰ বৰ্মন was the first king june Ashwamedha yajna jono মই হৰ্স স্যাক্ৰিফাইসৰ কথা কলো আগতে হেতু কন্ডাক্ট কৰিছিলে আৰু হেতুৱে মেনশন আছে মেইনলি first Kamrup king হেতুৱে মেনশন আছে মেইনলি ভাস্কৰ বৰ্মনৰ দুটামান ইনস্ক্ৰিপশনছ দেন আহিলে ভূতি বৰ্মন তেওঁৰ সিগনিফিকেন্ট কাম কি কৰিছিলে এক্সপান্ডেড
beyond Karatoya river into Pundrabardan. Pundrabardan modern day North Bengal jonto Darjeeling and all area ase je jot Gorkha council ase etu reason Karatoya ekhon river hoy North Bank river hoy tributary North Bank river tributary hoy Brahmaputra up to this reason teo loi goisile aru tat land grant korisile jonto reaffirm korile finally Bhaskar Barmanor যাক কুমাৰা ৰাজা বুলিও কোৱা হয় তেওঁৰ টাইমত যোনটো বেসিক্যালি নিধনপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশনস ইস্যু কৰিলে তাত এই বস্তুটো মেনশনড আছে ৰিএফাৰ্মেশনটো যদিও ল্যান্ড ডোনেট কৰিছিলে ভূতি বৰ্মনে কিন্তু হে কথাটো মেনশনড আছে ৰিএফাৰ্মেশন দিছিলে নিধনপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশনত শৰ্ট ফৰ্মত লিখিছো মই এণ্ড ভাস্কৰ বৰ্মন was the most important ruler back then আৰু ৰিসেন্ট এটা নিউজৰ লগতো এসোসিয়েটেড হৈ আছে তেখেত আহিছিলে এসেন্ডেড 594 AD আৰু কারেন্ট টাইমত আমাৰ মেইনলি জৰ্জিয়ান ক্যালেন্ডাৰ ইউজ হয় অফিচিয়াল ক্যালেন্ডাৰ যোনটো আসাম গভৰ্নমেন্টৰ তাৰ লগত এতিয়াৰ পৰা ডিসাইড কৰিলে যে যোনটো ইয়াৰত আহিছিলে ভাস্কৰ অফ দা জোৰ পৰা ষ্টাৰ্ট হয় একচুয়ালি হেতু কনসিডাৰ কৰা হ'ব তো দুটা এতিয়া ফলো হ'ব বৰ্তমান এটো কারেন্ট এফেয়াৰ্স নিউজত আছিলে লাষ্ট 3-4 মান্থছৰ আগত জৰ্জিয়ান ক্যালেন্ডাৰ লগত এতিয়া ভাস্কৰ অফ দাও ইউজ হ'ব অফিচিয়াল ক্যালেন্ডাৰ হিচাপে ঠিক আছে remained celibate he never married একাৰণে কুমাৰা বুলি কোৱা হয় নিকনেমটো সেন এম্বাসেডৰ হংসা বেগা যোনটো মই আগত কৈছোৱে টু হৰ্ষবৰ্ধনৰ টাইমত পঠাইছিলে কাৰণ ডিপ্লোমেটিক ৰিলেশনস আছিল আৰু ফৰ্মড প্ৰিন্সৰ এলায়েন্স উইথ হৰ্ষা এগেইনষ্ট শশাংক অফ গডা শশাংক অফ গডা কমন এনিমি আছিল আৰু হেতু কাৰণে ডিপ্লোমেটিক ৰিলেশনস হৰ্ষবৰ্ধনৰ লগত কৰিছিলে ভাস্কৰ বৰ্মনে ঠিক আছে ক্যাপচাৰ্ড কৰ্ণ সুবৰ্ণা এগেইন নৰ্থ বেংগলতে আছে এই ৰিজনটো issued Nidhanpur grants from there hosted Huan Sang Bhaskar Barmaner আৰু এটা important information হল যে এটো টাইমত Huan Sang যাক জুৱানজাং বুলিও কোৱা হয় তেখেত আহিছিলে ভাস্কৰ বৰ্মনৰ টাইমত and he gifted him a fur cap ho la li এটো কোৱেশ্যনত আহিছে আগতে ডিপাৰ্টমেন্টাল এক্সামত আৰু he attended Harsha's assemblies at Kanauj and Prayag যোনটো মই আগতে কৈছো অলৰেডি ভাস্কৰ বৰ্মনৰ কথা কওঁতে তো ইয়াত Shashank of Godar বিষয়ে বহুত ফোকাস কৰিব নালাগে বহুত বেছি ইম্পৰ্টেন্ট হয় জাস্ট হি ওয়াজ এ কমন এনিমি আ গডা হল নৰ্থ বেংগল যোনটো পুন্দ্ৰাবাৰ্ডান এণ্ড অল এৰিয়া আছে হেতু ৰিজনৰ হয় তো হি ওয়াজ এ কমন এনিমি অফ ভাস্কৰ বৰ্মন কুমাৰ ৰাজা এণ্ড হৰ্ষবৰ্ধন বাস ইমানখন জানিলে হৈ যায় আৰু ভাস্কৰ বৰ্মন যোনটো ইয়াৰত একচুয়ালি থ্ৰোনত আহিছিলে তো হেতু ভাস্কৰ অফ দা এৰা ষ্টাৰ্ট হয় তো হেতুৱে ৰিসেন্টলি এডপ্ট কৰা হল আমাৰ আসাম গভৰ্নমেন্টৰ কাৰণে That Burman dynasty পিছত Salastamba Mlecha dynasty বুলিও কোৱা হয় যাক হেতু আহিলে Salastamba he was the founder so Salastamba dynasty বুলি কোৱা হয় shifted capital to Harupeswara Hatakeswara Tezpur region modern day most famous kings কেজনমান আছিলে যেনেকৈ শ্ৰী হৰ্ষদেৱা আছিলে মেজৰ কনকুৰেৰৰ টাইটেল গোদ্ৰাদি কলিঙ্গা কোচলাপতি এটো এটা নিকনেম আছিলে শ্ৰী হৰ্ষদেৱৰ In the Pasupati epigraph, Nepal, Pasupati epigraph era famous epigraph for Indian history likha ase. Jayadeva two king issue korisile basically. To hetu epigraph Sri Harshadevar logot diplomatic relations thaka to mention korise plus a nickname to dise. And he was ultimately overthrown by Yosho Barman. Yosho Barman asile Malwa regioner. Madhya Pradeshor map khon jodi swa tumalke juntu enake era U shape reverse U shape ase hetu Malwa region bili koa hoy. মেপত চালে এই যোনটো ইয়াত আছে যে এটোৱে মালৱা ৰিজন একচুয়ালি দেন আহিলে হৰজৰা বৰ্মন হি ওয়াজ দা ফাৰ্স্ট টু এজিউম ইম্পেৰিয়েল টাইটেল কিছুমান ললে যেনেকৈ মহাৰাজা ধীৰাজা পৰমেশ্বৰা ঠিক আছে ইম্পেৰিয়েল টাইটেল হয় এক্সকেভেটেড হৰজৰা পুখুৰী তেজপুৰ বহুত ফেমাস হয় আৰু ৰিসেন্টলি এটো ইয়াত ষ্টেডিয়াম হয় ওয়ান অফ দা লাৰ্জেষ্ট ষ্টেডিয়াম ইন আসাম হ'ব বেসিক্যালি এথলেটিক ষ্টেডিয়াম এটো এটা এসোসিয়েটেড ইনফৰমেশন হয় লিখি থৈ দিব পাৰা ৰিসেন্টলি কমপ্লিট কৰিছে দেন তাৰ পিছত আহিছিল বনামালা দেৱা জয়মালা বহুত বেছি ইম্পৰ্টেন্ট নহয় জাস্ট এটো জানিলে হল যে both abdicated and fasted unto death for religious reason যেনেকৈ জেইনিজমত লাষ্টৰ ফেজত বেসিক্যালি উইলিংলি একো নাখায় মৰি যায় তো ঠিক তেনেকৈ হিয়তি এই প্ৰেক্টিসটো কৰিছিলে জেইনিজমৰ ইয়াত কোনো ইনফ্লুয়েন্স নাই বাট নিজে কৰিছিলে এটো ত্যাগা সিংহ he was the last ruler of Salastamba dynasty he died childless
তো সেইকাৰণে ইলেকশ্যন কণ্ডাক্ট কৰিবলগীয়া হ'ল নোবেলছ বিলাকৰ মাজত আৰু এইটো এটা বহুত সিগনিফিকেন্ট মোমেন্ট আছিলে এনচিয়েন্ট আসাম হিষ্ট্ৰীত নোবেলছ বিলাকে ইলেকশ্যন কণ্ডাক্ট কৰিলে যোনটোৰ পিছত পালা ডাইনেষ্টি ষ্টাৰ্ট হ'ল পালা ডাইনেষ্টিৰ ব্ৰহ্মপালা বেসিক্যালি ইহঁতে ল্যান্ড ফিউডিটাৰিজ আছিলে সালাস্তম্ভা ডাইনেষ্টিৰ আন্ডাৰত যেনেকৈ সালাস্তম্ভা ডাইনেষ্টিৰ কিছুমান ৰুলাৰ্সো কিছুমান নহয় একচুৱেলি ফাউণ্ডাৰটো আগৰ বৰ্মন ডাইনেষ্টিৰ ফিউডিটাৰি আছিলে তো আল্টিমেটলি ব্ৰহ্মপালা হি ৱাজ দ্য ফাৰ্ষ্ট ইলেক্টেড কিং এইটো বহুত বেছি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন ফাৰ্ষ্ট ইলেক্টেড কিং অফ এনচিয়েণ্ট আসাম এণ্ড ওৱান অফ দ্য ফাৰ্ষ্ট ইনচিডেণ্ট য'ত মানে ট্ৰেচ হয় বেচিকলি আসাম হিষ্ট্ৰীত ইণ্ডিয়ান হিষ্ট্ৰীত যে ইলেকশ্যন কণ্ডাক্ট কৰিছিলে এনচিয়েণ্ট টাইমত এণ্ড পালা ডাইনেষ্টি যোনটো অসমৰ পালা ডাইনেষ্টি সেইটো ষ্টাৰ্ট কৰিছিলে ব্ৰহ্মপালাই ৱেষ্ট বেংগলৰটো যোনে ষ্টাৰ্ট কৰিছিলে তেওঁৰ নাম আছিলে নট বুলি দিছে দেই পালাজ অফ বেংগল নহয় কণ্টেম্পৰেৰীজ আছিল বাট একে নহয় নামহে জাষ্ট একে ৰাখিছিলে বাট বিকজ সিহঁতে বহুত বেছি ইনফ্লুৱেঞ্চিয়েল আছিলে আৰু সেইটো কাৰণে বেচিকলি সিহঁতক কপি কৰিব গৈছিলে আৰু বেংগলৰ পালাজৰ ফাউণ্ডাৰ আছিলে আকৌ গোপালা এণ্ড হি ৱাজ নট এন ইলেক্টেড কিং আছিল ব্ৰহ্মপালা যোনটো আমাৰ অসমৰ হয় ঠিক আছে ৰত্নাপালা তাৰপিছত বহুত ফেমাছ কিং হয় most powerful আছিল পালা ডাইনেষ্টিৰ and he built fortified capital দুৰ্জায়া fortified capital বনাইছিলে মানে ফৰ্ট বনাইছিলে বেসিক্যালি the impregnable and defeated Gorda rulers Gorda নৰ্থ বেংগলৰ ৰুলাৰ বিলাকক মানে সাসাংকাৰ ফলোৱাৰ্স বিলাকক ডিফিট কৰিছিলে promoted trade and learning then Indrapala আহে ইন্দ্ৰপালাৰ diplomatic relations মানে matrimonial relations asile Rashtrakutar logot married Rashtrakuta princess Raija Devi and used 32 birodas 32 ta title loisil then Dharmapala again most important king Pala dynasty after Ratnapala because he patronized writing of the Kalika Purana shifted capital to Kamrup Nagar North Guwahati এইটো এটা সিগনিফিকেন্ট মোমেন্ট আছিল যেতিয়া ক্যাপিটেল এক্স্যাক্টলি তাৰ আগতটো প্ৰাগজ্যোতিষপুৰ আছিল প্ৰাগজ্যোতিষা বুলিও কোৱা হয় নৰ্থ গুৱাহাটীলে ফাৰ্ষ্ট টাইম শিফট কৰিছিলে কামৰূপ নগৰ যোনটো ফিউচাৰত কামাতা কিংডম বুলি কোৱা হ'ল আৰু কালিকা পুৰাণা এণ্ড যোগিনী তন্ত্ৰ এই দুখন মোষ্ট ইম্পৰ্টেণ্ট লিটাৰেৰী সোৰ্স হয় য'ত এনচিয়েন্ট আসামৰ বিষয়ে আমি জানিব পৰা যায় আৰু কালিকা পুৰাণা পেট্ৰনাইজ কৰিছিল ধৰ্মপালাই হেতুৱে ইনফৰমেশ্যন হ'ল Then Jayapala, he was the last king, Pala dynasty of Assam. ঠিক আছে, and he was defeated by Ramapala of Bengal. Bengalor Pala dynasty Ramapala যোনজন ৰজা আছিল তেওঁ ডিফিট কৰিলে and kingdom passed to feudatories once again. তাৰ পিছত আহিলে টিংগদেৱা বৈদ্যদেৱা এনেকৈ কেইজনমান আহিলে বহুত বেছি সিগনিফিকেন্ট ৰুলাৰ নহয় বাট মেইনছত এবাৰ কোৱেশ্চন আহিছে বৈদ্যদেৱৰ বিষয়ে এইটো হল এনচিয়েন্ট আসাম হিষ্ট্ৰী প্ৰথম চালো আমি বেসিক্যালি দানাবা ডাইনেষ্টি তাৰপিছত চালো নাৰকাসুৰা এণ্ড অল যোনটো আসুৰা ডাইনেষ্টি বুলিও কোৱাব পাৰি however ভীষ্মক ৰজা হদিয়াৰ এণ্ড বানাসুৰা তেজপুৰ শোণিতপুৰ ৰিজনৰ ইণ্ডিপেণ্ডেণ্ট কিংছ আছিল কোনো ডাইনেষ্টিৰ পাৰ্ট নাছিলে দেন চালো আমি বৰ্মন ডাইনেষ্টি Then চালো আমি সালাস্তম্ভা ডাইনেষ্টি তাৰপিছত চালো আমি পালা ডাইনেষ্টি ঠিক আছে আৰু পালা ডাইনেষ্টিৰ পিছত ফাইনালি ইণ্ডিপেণ্ডেণ্ট কিছুমান ৰুলাৰ্স আহিছিলে ইনফেক্ট ফিউডিটাৰিজ আছিলে সিহঁতি ইলেকশ্যনো হোৱা নাই টিংগদেৱা বৈদ্যদেৱা এইকেইজন ঠিক আছে তো এনচিয়েন্ট আসাম হিষ্ট্ৰী এছ'চিয়েটেড আৰ্ট এণ্ড কালচাৰ বুলি ক'বলৈ গ'লে কি আছে আমাৰ প্ৰুফ দাও পাৰ্বতীয়া শোণিতপুৰ ৰিজনত আছে ওৱান অফ দ্য আৰ্লিয়েষ্ট ট্ৰেচ হয় বেচিকলি কাৰণ এইটো 6th century বুলি কোৱা হয় কিছুমান সোৰ্সত এটো 4th century বুলিও কোৱা হয় আৰু ইট ওয়াজ দা আৰ্লিয়েষ্ট নোন মাইথোলজিক্যাল বেসিক্যালি প্ৰুফ হয় লিভিং প্ৰুফ হয় তো আৰ্ট এণ্ড কালচাৰ ইয়াত দৌৰ জেম্ড সো গংগা এণ্ড যমুনা মোটিভ গংগা আৰু যমুনা মোটিভ দ্বাৰপাল হিচাপে মোটিভ হিচাপে আছে ক্লাছিক গুপ্তা ইনফ্লুয়েন্স ক্লাছিক গুপ্তা ইনফ্লুয়েন্স কাৰণ গুপ্তাৰ পৰা ইনফ্লুয়েন্স হৈছিল মেইনলি বৰ্মন ডাইনেষ্টি পুচিয়া বৰ্মনে আৰু হেতু টাইমত
ইহঁতৰ লগত ৰিলেশ্যনছ থকাৰ কাৰণে ইহঁতৰ পৰা বহুত বস্তুত ইনফ্লুৱেঞ্চ হৈছিল আৰ্ট এণ্ড কালচাৰতো যেনেকৈ দেন দেওপাহাৰ দেওপানী আছে বেচিকলি গোলাঘাটত আছে একচুৱেলি এইটো বহুত পুৰণি এনচিয়েণ্ট মাইথলজিকেল চ'ৰ্চ হয় ক্লাছিকেল ড্ৰেপাৰী আছে ইয়াত লোকেল ট্ৰাইবেল ফেচিয়েল ফিচাৰ যোনবিলাক কাৰ্ভিং আছে তাত লোকেল ট্ৰাইবেল ফেচিয়েল ফিচাৰ্ছ আছে দেন ব্লেক চেণ্ডষ্টোনেদি বনা হৈছিলে ব্লেক চেণ্ডষ্টোন মেইনলি ইউজ কৰে মথুৰা স্কুল অফ আৰ্টত তোমালোকে ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িলে গম পাবা দেন মদন কামদেৱ ইয়াত ইৰটিক পষ্টাৰ্ছ যেনেকৈ খাজুৰাহ টেম্পলছবিলাকত আছে ইৰটিক পষ্টাৰ্ছবোৰ ঠিক তেনেকৈ সেইকাৰণে খাজুৰাহ আছাম বুলিও কোৱা হয় এইটো এটা এনচিয়েণ্ট চাইট হয় দ পাৰ্বতীয়া ক'লো দেওপাহাৰ দেওপানী মদন কামদেৱ দেন হাইগ্ৰীৱ মাধৱ টেম্পল বহুত ইম্পৰ্টেণ্ট মণিপুৰত হিলত আছে এইটো আছে চাংচাৰীত নহয় একজেক্টলি বাইহাটা চাৰিআলি একচুৱেলি বাইহাটা চাৰিআলিত আছে মেনশ্যনড ইন কালিকা পুৰাণাত মেনশ্যন আছে হাইগ্ৰীৱ মাধৱ টেম্পলৰ বিষয়ে এণ্ড ষ্ট্ৰাকচাৰটো বনাইছিলে সেইটো টাইমত ৰঘুদেৱ নাৰায়ণে বনাইছিলে ৰঘুদেৱ নাৰায়ণ বেচিকলি সেয়া হয় ছাকচেছৰ অফ ভাস্কৰ বৰ্মন তেখেতে যেতিয়া স্প্লিট কৰি দিছিলে ৰিজনকেইটা 1583 এণ্ড অৰিজিন ট্ৰেচ টু পালা এৰা এইটো পালা ডাইনেষ্টি এৰাউণ্ড 9 to 10 century টাইমত ফৰ দ্য ফাৰ্ষ্ট টাইম বনাইছিলে মদন কামদেৱ পিছত মাল্টিপল টাইমছ ৰিন'ভেট কৰিলে দেন কাৰ্ভড এলিফেণ্ট ৰ' আছে ইয়াত ৰিজেম্বলছ কৈলাশনাথ টেম্পল ইলৰা মুম্বাইত মহাৰাষ্ট্ৰত যেনেকৈ কৈলাশনাথ টেম্পলত তলত এটা লাইন আছে বেচিকলি এলিফেণ্টে টানি লৈ যোৱাৰ তো সেইটো তেনেকুৱা ইনফ্লুৱেঞ্চ আছে ইয়াত হাইগ্ৰীৱ মাধৱ টেম্পলত মণিকুলত হিলত ঠিক আছে আকচাই গংগা বুলি আৰু এটা ৰিজন আছে গোসাইগুৰি আই গেছ বঙাইগাঁৱত হ'ব এতিয়া কাৰেণ্ট টাইমত মই এইটো চিয়ৰ নহয় মই পিছত জনাই দিম চালুকিয়ান সাউথ ইণ্ডিয়ান ষ্টাইলৰ পৰা ইনফ্লুৱেঞ্চ আছিল শ্ৰীলংকান ষ্টাইলিষ্টিক এফিনিটিজ আছিল শ্ৰীলংকাৰ কিছুমান মটিভছ এণ্ড অল ষ্ট্ৰাকচাৰ এইবোৰৰ পৰা ইনফ্লুৱেঞ্চ হৈছিলে আকচাই গংগা আৰু গোসাইগুৰি চালুকিয়ান সাউথ ইণ্ডিয়ান ষ্টাইলত ইয়াত এটা ইনফৰ্মেশ্যন কৈ দিব পাৰি আৰ্ট এণ্ড কালচাৰৰ কিছুমান স্কুলছ বুলি কোৱা হয় যেনেকৈ নাগাৰা ষ্টাইল যোনটো নৰ্থ ইণ্ডিয়ান ষ্টাইল হয় দ্ৰাবিড়ান ষ্টাইলটো হ'ল সাউথ ইণ্ডিয়ান ষ্টাইল যোনটো বেচাৰা ষ্টাইল হ'ল এইটো হ'ল মিক্স আৰু এইটো মেইনলি প্ৰমোট কৰিছিলে চালুকিয়ানবিলাকে এইটো ইয়াত যোনটো আছে ইয়াত চালুকিয়ানবিলাকে বেচাৰা ষ্টাইলতে মেইনলি বনাইছিলে ইহঁতিয়ে প্ৰমোট কৰিছিলে আৰু এটা আছে পঞ্চতন্ত্ৰ ষ্টাইল পঞ্চয়ত্ন ষ্টাইল বুলি কোৱা হয় পঞ্চতন্ত্ৰ ষ্টাইলত বেচিকলি 5 সাব হেডিং নহয় একজেক্টলি বাই সাব ষ্ট্ৰাকচাৰ বুলি ক'ব পাৰি মেইন যোনটো ষ্ট্ৰাকচাৰ থাকে মেইন ষ্ট্ৰাকচাৰটোৰ আশে পাশে যদি 5টা আছে তেতিয়া সেইটো পঞ্চতন্ত্ৰ ষ্টাইল বুলি কোৱা হয় যেনেকৈ আমাৰ অসমত এটাই আছে প্ৰুফ আসামত সেইটো হ'ল নেঘেৰিটিং মন্দিৰ গোলাঘাটত একজেক্টলি গোলাঘাট ৰিজনতে হ'ব তোমালোক কোনোবা আছে নেকি গোলাঘাটৰ নাই ন এটা এনেই একচুৱেলি গোলাঘাট ৰিজনে পৰে ডিষ্ট্ৰিক্ট আণ্ডাৰত নেঘেৰিটিং টেম্পলটো সেইটো অনলি প্ৰুফ আৰু নাগাৰা ষ্টাইলৰ অনলি প্ৰুফ আমাৰ অসমত শিৱদৌল only existing proof one of the highest temple in Asia আৰু শিৱত এইটো বনাব দিছিলে সেইটো টাইমত ইয়াৰ কোনো সোৰ্স নাই যোনে বনাব দিছিল বুলি বাট শিৱদৌলৰ আছিলে বেসিক্যালি শিৱা সিংহাৰ টাইমত his first wife Rani Fuleswari ঠিক আছে দেন এডমিনিষ্ট্ৰেশ্যন আৰু সোসাইটি যোনকেইটা আমি কওঁ যোনকেইটা ইউনিট আছে বেচিকলি নামকেইটা ভক্তি মণ্ডলা এইটো কমপ্লিটলি আমাৰ নৰ্থ ইষ্ট বা অসমৰ ইনোভেশ্যন নহয় তো সেইকাৰণে বৰ এটা বেছি ইম্পৰ্টেণ্ট নহয় এইটো মেইনলি গুপ্তা ডাইনেষ্টিৰ পৰা ইনফ্লুৱেঞ্চ হৈছিল তো বহুত বেছি ইউজ হোৱা নাছিলে এইকেইটা ৱৰ্ড বাট ষ্টিল জানি থোৱাটো ভাল আৰু গ্ৰামা গুপ্তা ডাইনেষ্টিৰ এইটো ভকেবুলাৰী হয় আমাৰ অসমৰ ইনোভেশ্যন নহয়
অফিচিয়েলছ বিলাকৰ বিষয়ে মই পিডিএফটো শ্বেয়াৰ কৰি দিম, জানি থোৱাটো ভাল এনেই কাৰ ৰোলটো কি আছিলে বেচিকলি আমাতিয়াছবোৰ কি হয়, মহাপ্ৰতিহাৰা কি হয়, ন্যায়কাৰণিকা সব গুপ্তা ডাইনেষ্টিৰ পৰা ইনফ্লুৱেঞ্চ হয়। দেন ৰেভিনিউ কিছুমান টাৰ্মিনলজি আছে, কাৰা কি হয়, ৰেগুলাৰ লেণ্ড টেক্সটো যোনটো হয় সেইটোকে কাৰা বুলি কোৱা হৈছিলে। দেন উপৰিকা কি হয়, যোনটো আৰু এটা নাম আছে, এক্সট্ৰা লেভিজবোৰ যোনটো লৈছিলে, শুল্কা মানে টলছবোৰ যোনবোৰ লৈছিল ৰাস্তাবিলাকৰ কাৰণে। ব্ৰহ্মদয়া অগ্ৰহাৰা যোনটো টেক্স ফ্ৰী ব্ৰাহ্মণা লেণ্ড আছিলে, ব্ৰাহ্মণাবিলাকক যোনবোৰ লেণ্ড ডনেট কৰিছিলে তাৰ পৰা টেক্সবোৰ লোৱা নাছিলে, সেইখন অগ্ৰহাৰা লেণ্ড বুলিও কয়। দেৱতাৰা ধৰ্মতাৰা টেম্পল গ্ৰেণ্ডছবোৰ যোনটো মন্দিৰ মঠ মন্দিৰৰ কাৰণে যোনটো ডনেট কৰিছিলে লেণ্ড সেইবোৰ। দেন সেইটো টাইমত কপাৰ মাইনছ ৱেৰ এ মেজৰ ৰেভিনিউ চ'ৰ্চ। ইকনমিক এংগেলৰ পৰা যদি কিবা কুৱেশ্যন আহে ক'ৰ পৰা আহিছিলে, মেইনলি কপাৰ মাইনছবিলাকৰ পৰা, এপাৰ্ট ফ্ৰম টলছ এণ্ড টেক্সেছ। দেন মিলিটাৰী এইকেইটা যোনকেইটা নাম আছে এইটো বহুত কমপ্লিট আছামৰ ইন'ভেশ্যন নহয় ৱৰ্ডকেইটা, তো তেনেকৈ ইম্পৰ্টেণ্ট নহয়, বেলেগ কিংডমছবিলাকৰ নৰ্থ ইণ্ডিয়াৰ পৰা ইনফ্লুৱেঞ্চ হৈছে। আৰু এলিফেণ্ট ফ'ৰ্চেছবোৰ আছিলে আমাৰ ইয়াত, এইটো ইনফেক্ট পিছৰ মেডিভেল টাইমৰ কিছুমান মুছলিম ৰাইটাৰ্ছবোৰ সিহঁতেও এইটো বস্তু মেনশ্যন কৰিছে যে কি চেলেঞ্জেছ মেইনলি ফেচ কৰিছিলে, এটা হ'ল যোনটো মনচুন ক্লাইমেটটো, আৰু ছেকেণ্ডটো হ'ল যে এলিফেণ্টৰ পাৱাৰটোৰ কাৰণে। Horses imported from Tibet, Cambodia due to climate. আৰু ডিপ্ল'মেচিৰ ক্ষেত্ৰত কটিলিয়ান মণ্ডলা কনচেপ্টটো ইউজ কৰিছিল। কটিলিয়ান মানে আৰ্থশাস্ত্ৰ যোনে লিখিছে, মণ্ডলা কনচেপ্টটো ইউজ কৰিছিল ভাস্কৰ বৰ্মনে ডিপ্ল'মেটিক ৰিলেশ্যনছবোৰ ছেট কৰিবৰ কাৰণে। টু বিল্ড ফিউডেটাৰী চাৰ্কেল বনাইছিলে, ফিউডেটাৰী টাইটেল দিছিলে মহাসামন্তা, মহামণ্ডলেশ্বৰা, ৰাণাকা, ৰাজানায়কা এইবোৰ। ঠিক আছে, এই পাৰ্টটো বহুত বেছি ইম্পৰ্টেণ্ট নহয়, বাট এনেই জানি থোৱাটো উচিত। এইখিনিৰ পৰা এডমিনিষ্ট্ৰেশ্যন এণ্ড ছ'চাইটি এক্সামত কুৱেশ্যন অহা নাই, বাট টাৰ্মিনলজি কেতিয়াবা সুধিব পাৰে যে আমুকটো টাৰ্মিনলজিৰ মিনিং কি বা কোনটো টাইমৰ হয়, সেইটোৱে। ইয়াত মই এটা ছেকশ্যন বনাই দিছিলোঁ প্ৰিলিমছ পইণ্টাৰ, জাষ্ট বেছিক যোনকেইটা মই কথাৰ মাজত কৈছিলোঁ কনচেপ্টকেইটা, যেনেকৈ নিধনপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন, ডুবি গ্ৰেণ্ড, নালন্দা ক্লে চিল, এইকেইটাৰ বিষয়ে জনাটো ইম্পৰ্টেণ্ট। অল ভাস্কৰ বৰ্মনৰ এৰা হয়, বাট ডিফাৰেণ্ট কণ্টেণ্ট হয়। নিধনপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন বেচিকলি ভূতি বৰ্মনে যোনটো লেণ্ড গ্ৰেণ্ট কৰিছিলে সেইটোৰ বিষয়ে মেনশ্যন আছে। দেন ডুবিত মিলিটাৰী ৰেকৰ্ডৰ বিষয়ে, মহেন্দ্ৰ বৰ্মনৰ বিষয়ে, ফৰ ছেক্ৰিফাইচৰ বিষয়ে, নালন্দা ক্লে চিলতো তেনেকুৱা কিছুমান ইনফৰমেশ্যন আছে। দেন ভূতি বৰ্মন আৰ্লিয়েষ্ট ডেটেড ইনস্ক্ৰিপশ্যন বাৰাগংগা ইনস্ক্ৰিপশ্যনটো যোনটো হয়, আৰু মহেন্দ্ৰ বৰ্মনৰ ফাৰ্ষ্ট অশ্বমেধা য়জ্ঞা, দুজনৰ